হেল্ল' এভৰিৱান, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এক্সাম টপাৰ্ছলৈ। আজি আমি এটা নতুন জাৰ্ণি আৰম্ভ কৰিম ক্লাছ 12 কেমেষ্ট্ৰি। তো আমি আজি প্ৰথমটো চেপ্টাৰ পঢ়িম সলিউশ্যনছ। তাৰপিছত সলিউশ্যনছত 10-9টামান ভিডিঅ' আমি বনাম, 10-9টামান লেকচাৰ্ছ আমি দিম। কমপ্লিট হৈ যাব চেপ্টাৰটো। তাৰপিছত আমি ইলেক্ট্ৰকেমিষ্ট্ৰি পঢ়িম। তেনেকৈ ইলেক্ট্ৰকেমিষ্ট্ৰি পঢ়াৰ পিছত কেমিকেল কাইনেটিক্স, আমি গোটেই চিলেবাছটো কমপ্লিট কৰিম। সেইবাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আপোনালোকে ভিডিঅ' আপলোড হ'লে লগালগে গম পায় আৰু পঢ়িবলৈ বহি যায়। এতিয়া তেনে আৰম্ভ কৰোঁ। ক্লাছ 12ৰ প্ৰথমটো চেপ্টাৰ কেমিষ্ট্ৰি সলিউশ্যনছ। ঠিক আছে, সলিউশ্যনছ। ইয়াৰ পৰা বৰ্ডত কেই নম্বৰ আহে? এছেক বৰ্ডত আহে 7 মাৰ্কছ। ঠিক আছে, 7 মাৰ্কছ আহে। 7 মাৰ্কছ মানে হৈছে 10% আপোনালোকৰ গোটেই কেমিষ্ট্ৰি পেপাৰখনত। তো এইটো বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হৈ যায় আৰু ইয়াৰ পৰা বহুত উজু কুৱেশ্যন আহে। এনেকুৱা নহয় যে বহুত টান আহে, ডুৱেবল কুৱেশ্যন আহে। আৰু ইয়াৰ পৰা 7 নম্বৰ আহিব যেতিয়া আমি ভালকৈ পঢ়িব লাগিব। আৰু একদম আমি আজি বেচিক্সৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, আজি আমি কি পঢ়িম? আজি আমি সলিউশ্যনছৰ বেচিক্স পঢ়িম আৰু কনচেনট্ৰেশ্যন টাৰ্মছখিনিৰ বিষয়ে পঢ়িম আৰু কাইলৈ আমি ইয়াৰ নিউমেৰিকেলছখিনি ছল্ভ কৰিম। ঠিক আছে, আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথা হ'ল সলিউশ্যনছ কি বস্তু, সলিউশ্যনছ কি হয়। ঠিক আছে, সলিউশ্যনছ কিতাপত যদি ডেফিনেশ্যনটো চাওঁ, কিতাপী ডেফিনেশ্যন কি বুলি কয়? ইট ইজ আ homogeneous mixture. It is a homogeneous mixture of two or more substances. ঠিক আছে, এইটো হৈ গ'ল ডেফিনেশ্যন অফ সলিউশ্যন। এইটো নোট কৰি ল'বা, নোটছটো লগে লগে বনাই যাব, তেতিয়া বহুত সুবিধা হ'ব। ঠিক আছে, ইট ইজ এ হোমোজেনাছ মিক্সচাৰ অফ টু অৰ মোৰ ছাবষ্টেঞ্চেছ। এতিয়া আমি ক'লোঁ যে হোমোজেনাছ মিক্সচাৰ, আমি ক'লোঁ সলিউশ্যনটো এটা হোমোজেনাছ মিক্সচাৰ হ'ব লাগিব কিহৰ? দুটা বা তাতকৈ বেছি ছাবষ্টেঞ্চৰ। এতিয়া হোমোজেনাছ মিক্সচাৰ মানে কি? হোমোজেনাছ মিক্সচাৰ মানে কি? এতিয়া হোমোজেনাছ মিক্সচাৰ মানে হ'ল কি? কম্পজিশ্যন and properties are same throughout the mixture. ঠিক আছে, আমি এতিয়া মিক্সচাৰ ল'লোঁ। ঠিক আছে, এতিয়া আমি হোমোজেনাছ মিক্সচাৰ বুলি ক'বলৈ গ'লে কি হ'ব? সেই মিক্সচাৰটোৰ গোটেই মিক্সচাৰটোত কি হ'ব লাগিব? কম্পজিশ্যন আৰু প্ৰপাৰ্টিজ অফ একদম গোটেই পইণ্টছখিনিত যদি আমি চাওঁ ছেম হ'ব লাগিব। মানে কি একদম চিম্পুলকৈ যদি ক'বলৈ যাওঁ, এইখিনি মোহাৰি দিছোঁ, এইকেইটা ইম্পৰ্টেণ্ট বস্তু নোট কৰি ল'বা। ঠিক আছে, এতিয়া মই যে ক'লোঁ কম্পজিশ্যন আৰু প্ৰপাৰ্টিজ ছেম হ'ব লাগিব, তাৰ এটা এক্সাম্পল চাওঁ। ঠিক আছে, এটা এক্সাম্পল আমি এটা ছাবষ্টেঞ্চ লৈছোঁ, এ এটা লৈছোঁ আৰু এটা বি লৈছোঁ। দুটা ছাবষ্টেঞ্চ এ আৰু বি ল'লোঁ। এতিয়া আমি কি কৰিম? ইয়াৰ এটা মিক্সচাৰ বনাম। মিক্সচাৰটোৰ নাম দি দিছোঁ এ প্লাছ বি। ঠিক আছে, এ প্লাছ বি। আমি এটা এতিয়া বিকাৰ লৈছোঁ, এই বিকাৰটোত এ ছাবষ্টেঞ্চখিনি ল'লোঁ, যিখিনি আমি এই ডটেড লাইনে দেখুৱাই আছোঁ। এটোক আমি ডটেড লাইনে দেখুৱাই আছোঁ, আৰু বিটো কি? এই স্মল চাৰ্কেলছখিনি বি মলিকুল, বি ছাবষ্টেঞ্চটো মলিকুল স্মল চাৰ্কেলছখিনি।
ঠিক আছে এতিয়া বিটো আমি স্মল চাৰ্কেলে দেখুৱাই আছোঁ ঠিক আছে এতিয়া আমি যেতিয়া এটো লৈছোঁ বিটো লৈছোঁ আমি এ কিবা এটা কনচেন্ট্ৰেশ্যন লৈছোঁ বি কিবা এটা কনচেন্ট্ৰেশ্যন লৈছোঁ ঠিক আছে ধৰা এৰো আমি 100 ml লৈছোঁ আৰু বিৰো 100 ml লৈছোঁ তেনে সলিউশনটো মিক্সাৰটোত কিমান হ'ব মিক্সাৰটোৰ টোটেল ভলিউমটো হ'ব 200 ml ঠিক আছে এতিয়া আমি যদি ইয়াৰে পৰা সলিউশনটোৰ পৰা যিকোনো এটা পইণ্টৰ পৰা 10 ml আমি সলিউশন নহয় সৰি মিক্সাৰটোৰ যিকোনো এটা পইণ্টৰ পৰা 10 ml মিক্সাৰ আমি উলিয়াই ল'লোঁ 10 ml a + b আমি উলিয়াই ল'লোঁ আৰু দেখিলোঁ যে এৰো 5 মিলিলিটাৰ আছে ইয়াত আৰু বিৰো 5 মিলিলিটাৰ আছে ঠিক আছে এতিয়া ইহঁতৰ ৰেচিঅ'টো কিমান 1:1 আৰু ইহঁতৰ আমি যেতিয়া মিক্সাৰটো বনাবলৈ লৈছিলোঁ এ আৰু বি তেতিয়া কিমান আছিলে 1:1 আছিলে আৰু এতিয়াও কি দেখিছোঁ 1:1 আছে এনে কি থ্ৰুআউট দ্য সলিউশন কি হৈছে থ্ৰুআউট দ্য মিক্সাৰ এ আৰু বি কম্পজিশ্যনটো সেম আছে আমি যদি ইয়াৰ পৰা লওঁ 10 ml ইয়াৰ পৰা লওঁ 10 ml তেতিয়া আমি একেই বস্তুখিনিয়ে পাম তো আমি এনেকুৱা মিক্সাৰবিলাকক কি বুলি ক'ম হোমোজেনাছ মিক্সাৰ তেনে সলিউশনটো কি হয় এনেকুৱা এটা হোমোজেনাছ মিক্সাৰ য'ত দুটা বা তাতকৈ বেছি কি থাকে সাবষ্টেন্সেছ থাকে ঠিক আছে কম্পোনেন্ট বুলি কওঁ আমি সেইবিলাকক ঠিক আছে দুটাতকৈ বেছি কম্পোনেন্ট থাকিব ঠিক আছে এতিয়া আমি কি পঢ়িম হোমোজেনাছ মিক্সাৰৰ বিষয়ে পঢ়িলোঁ এতিয়া সলিউশনছ কি হয় পঢ়িলোঁ তো এতিয়া আমি সলিউশনছৰ দুটা পাৰ্ট থাকে ঠিক আছে এটাক আমি সলিউট বুলি কওঁ আনটোক কওঁ কি সলভেণ্ট ঠিক আছে আমি একদম চিম্পলকৈ যদি ক'বলৈ যাওঁ সলিউট কোনখিনি হয় সলিউট সেইখিনি হয় যিখিনি লেছ এমাউণ্টত প্ৰেজেণ্ট থাকে এটা সলিউশনত যিখিনি বস্তু লেছ এমাউণ্টত আছে সেইখিনিক আমি সলিউট বুলি কওঁ আৰু যিখিনি লাৰ্জ এমাউণ্টত আছে যিখিনি মানে বেছিকৈ আছে সেইখিনি আমি কি ক'ম সলভেণ্ট বুলি কওঁ ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয় তো এতিয়া কি ক'লে লেছ এমাউণ্ট আৰু লাৰ্জ এমাউণ্ট এক্সাম্পল এটা লৈ লওঁ আমি যে ক'লোঁ এতিয়া লাৰ্জ এমাউণ্ট স্মল এমাউণ্টৰ কথা আমি যদি চাওঁ এটা সলিউশন ল'লোঁ কিহৰ সলিউশন এইটো আমি নৰ্মেলি লৈ থকা কি চেনি আৰু পানী এটা সলিউশন ল'লোঁ ঠিক আছে কি চুগাৰ আৰু ৱাটাৰ ঠিক আছে চুগাৰ এণ্ড ৱাটাৰৰ এটা আমি সলিউশন ল'লোঁ আমি তাত চুগাৰ লৈছিলোঁ কিমান চুগাৰটো যদি আমি মেল্ট কৰি লৈছোঁ 10 ml আৰু পানীটো যদি লৈছোঁ কিমান 90 ml তো যিটো কোনটো লাৰ্জ এমাউণ্টত আছে 90 ml পানীটোক আমি কি বুলি ক'ম সলভেণ্ট বুলি ক'ম যিটো আমাৰ লাৰ্জ এমাউণ্টত আছে আৰু চেনিটো কি হ'ব তেনে সলিউট যিটো লেছ এমাউণ্টত আছে তো চিম্পল কথা ক্লিয়াৰ হ'ল সেইটো আৰু এটা NCERTত এটা লাইন আছিলে NCERTত কি কৈছিলে NCERTৰ ফাৰ্ষ্ট পেজ মানে এই সলিউশন চেপ্টাৰটোৰ ফাৰ্ষ্ট পেজটোতে এটা লাইন আছে কি কৈছে যে লাইনটোত solvent determines the physical state of a solution মানে কি solvent solutionৰ physical state টো কোনে ডিটাৰমাইন কৰিব solvent মানে solventৰ যিটো physical state হ'ব সেইটো আমি solutionটোৰ physical state টো সেইটোৱে পাম ঠিক আছে মানে কি আকৌ আমি এটা এক্সাম্পলে লওঁ আমি এইটো ডে টু ডে লাইফত পাই আহিছোঁ চেনি পানী হয় নাই আমি এইটো সদায় আৰু ইউজ কৰি থকা নিচিনাই তো আকৌ ল'লোঁ আমি কি ল'লোঁ এতিয়া চেনি আৰু পানী ল'লোঁ চেনি আৰু পানী আমি নিজৰ লিখি দিছোঁ চুগাৰ এণ্ড ৱাটাৰ ঠিক আছে চুগাৰ এণ্ড ৱাটাৰৰ আমি এটা লৈছোঁ সলিউশন লৈছোঁ আমি অকণমান দেৰি আগত কি কৈছিলোঁ যে চুগাৰটো আমি কমকৈ লৈছিলোঁ ৱাটাৰটো বেছিকৈ লৈছিলোঁ চুগাৰ কিমান আছিলে 10 গ্ৰাম আছিল আৰু ৱাটাৰ 100 ml আছিল ঠিক আছে এতিয়া আমি ইয়াৰ পৰাতো লাৰ্জ এমাউণ্ট স্মল এমাউণ্ট দেখি গম পাইছিলোঁ যে ৱাটাৰটো সলভেণ্ট চুগাৰটো সলিউট ঠিক আছে কিন্তু আমি
আমি যে এই ৰিজাল্টেণ্ট এটা যিটো সলিউশ্যন পাইছিলোঁ চেনি পানী সেইটো কেনেকুৱা অৱস্থাত পাওঁ একোৱাছ ষ্টেটত পাওঁ মানে কি লিকুইড ষ্টেটত পাওঁ ঠিক আছে তো এতিয়া কি হ'ল কথাটো সলভেণ্টটো কিটো ষ্টেটত আছিলে লিকুইড ষ্টেটত আমি সলিউশ্যনটো পাইছোঁ কোনটো লিকুইড ষ্টেটত তো কি মানে আমি ক'ব পাৰোঁ নাই সলিউশ্যনৰ ফিজিকেল ষ্টেটটো সলভেণ্টৰ ফিজিকেল ষ্টেটে ডিটাৰমাইন কৰে এই যে লাইনটো আছিল সেইটো মানে অৰ্থটো এইটো ঠিক আছে আমি এতিয়া আমাৰ এইটো ক্লিয়াৰ হ'ল বুলি ভাবিলোঁ যদি কিবা ডাউট আহিছে কিবা যদি মনলৈ কথা আহিছে কমেণ্ট ছেকশ্যনত জনাব নিশ্চয় ছল্ভ কৰি দিম ডাউটটো ঠিক আছে আমি এতিয়ালৈকে কি পঢ়িলোঁ সলিউশ্যন পঢ়িলোঁ সলিউশ্যনৰ ডেফিনেশ্যন পঢ়িলোঁ হোমোজেনাছ মিক্সাৰ কি হয় পঢ়িলোঁ তাৰপিছত সলিউট সলভেণ্ট পঢ়িলোঁ ঠিক আছে এই চেপ্টাৰটোত আমি যে কৈছিলোঁ 2 or more কম্পনেণ্টছ থাকিব পাৰে আমি কিন্তু এই চেপ্টাৰটোত অকল 2টা কম্পনেণ্ট থকা সলিউশ্যনহে পঢ়িম 2 কম্পনেণ্টছ এটা হ'ব সলিউট এটা আৰু সলভেণ্ট এটা যদি এটা কথা দেই 2 কম্পনেণ্টছ নহয় যদি 3 কম্পনেণ্টছ হ'ল তেতিয়া কিন্তু সলভেণ্ট তেতিয়াও এটাই থাকিলে হ'ল কাৰণ সলভেণ্টটোৱে ডিটাৰমাইন কৰিব ফিজিকেল ষ্টেটটো তো ফিজিকেল ষ্টেট আমি একেলগে 2টা পাব নোৱাৰোঁ তো কি হ'ব তুমি সলভেণ্ট আমি অকল এটাই ল'ব পাৰিম সলিউট 2টা হ'ব পাৰে যদি 3টা কম্পনেণ্ট থাকিলে হ'লে ঠিক আছে এতিয়া আমি কি লৈ আছোঁ 2 কম্পনেণ্ট তো এটা সলিউট এটা সলভেণ্ট ঠিক আছে আৰু এইটো এনেকুৱা সলিউশ্যনবিলাকক কয় বাইনেৰী সলিউশ্যন ঠিক আছে বাইনেৰী সলিউশ্যন কি যিবিলাক সলিউশ্যনত 2টা কম্পনেণ্টছ থাকে those solutions which composed of 2 components ঠিক আছে হৈ গ'ল মানে বাইনেৰী আমাৰ গোটেই চেপ্টাৰটোত অকল বাইনেৰী সলিউশ্যনৰ কথাই আছে তো বাইনেৰী সলিউশ্যন কি হয় বুজি পালোঁ ঠিক আছে এতিয়া আহিলে কনচেনট্ৰেশ্যন টাৰ্মছ কনচেনট্ৰেশ্যন টাৰ্মছ ঠিক আছে সলিউশ্যনৰ এটা কনচেনট্ৰেশ্যন থাকে হয়নে তো সেই কনচেনট্ৰেশ্যনটোক আমি এক্সপ্ৰেছ কৰিবলৈ আমি ভলিউম ইউজ কৰোঁ মাছ ইউজ কৰোঁ ঠিক আছে তো আমি কনচেনট্ৰেশ্যন টাৰ্মছটোক 2টা পাৰ্টত ডিভাইড কৰিব পাৰোঁ এটা হৈছে ভলিউম যিখিনি ভলিউমৰ ওপৰত ডিপেণ্ড কৰিব আৰু এইখিনি হৈছে যিখিনিয়ে মাছৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে মাছৰ ওপৰত ডিপেণ্ড কৰিব আৰু ভলিউমৰ ওপৰত ডিপেণ্ড কৰিব যিখিনিয়ে ভলিউমৰ ওপৰত ডিপেণ্ড কৰিব সেইখিনি যদি আমি টেম্পাৰেচাৰ বঢ়াওঁ কি হ'ব চেঞ্জ হ'বনে নহ'ব অবভিয়াছলি হ'ব কাৰণ টেম্পাৰেচাৰ বঢ়ালে কি হয় এটা বস্তুৰ ভলিউমটো কি হয় ইনক্ৰিজ কৰে হয় নাই তো যিখিনিয়ে ভলিউমৰ ওপৰত ডিপেণ্ড কৰিব যিখিনি কনচেনট্ৰেশ্যন টাইম তো সেইখিনিও আমাৰ কি হৈ যাব চেঞ্জ হৈ যাব কিন্তু মাছৰ ক্ষেত্ৰত এনেকুৱা নহয় ভলিউম মাছটো কি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে মাছ ইনক্ৰিজ নহয় তো মাছৰ ওপৰত ডিপেণ্ড কৰা গোটেই কনচেনট্ৰেশ্যন টাৰ্মছখিনি কি হ'ব ফিক্স থাকিব সেইখিনি চেঞ্জ নহয় উইথ টেম্পাৰেচাৰ ঠিক আছে টেম্পাৰেচাৰ আমি যিমানেই বঢ়াই দিওঁ যিমানেই যি কৰি দিওঁ কেছ নাই ভলিউমৰ ওপৰত ডিপেণ্ড কৰাখিনিয়ে চেঞ্জ হ'ব মাছৰ ওপৰত ডিপেণ্ড কৰাখিনি চেঞ্জ নহয় ঠিক আছে এতিয়া ভলিউমৰ ওপৰত ডিপেণ্ড কৰা কনচেনট্ৰেশ্যন টাৰ্মছখিনি কিয় নিদিম এটা পাম আমি ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ এটা পাম আমি ৱেইট বাই ভলিউম পাৰ্চেণ্টেজ ঠিক আছে 2টা পালোঁ এটা পাম আমি মোলাৰিটি পালোঁ আৰু এটা পাম আমি নৰ্মেলিটি ঠিক আছে এই চাৰিটাই কি কৰে ভলিউমৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে আৰু এইপিনে কি পাম ৱেইট বাই ৱেইট পাৰ্চেণ্ট ঠিক আছে ৱেইট বাই ৱেইট পাৰ্চেণ্ট আৰু এটা পাম আমি মোলালিটি আমি নৰ্মেলি পাই থাকোঁ পাৰ্টছ পাৰ মিলিয়ন বুলি কয় ppm পাৰ্টছ পাৰ মিলিয়ন ঠিক আছে এইটো আৰু এটা কি ৱেইট বাই ৱেইট মোলালিটি ppm হৈ গ'ল এই 3টা আৰু এইপিনে এই 4টা ঠিক আছে এই 3টা কি কৰিব মাছৰ ওপৰত ডিপেণ্ড কৰিব আৰু এই 4টা ভলিউমৰ ওপৰত ডিপেণ্ড কৰিব মানে কি এতিয়া যদি আৰু এটা আছে ইয়াত মোল ফ্ৰেকশ্যন আমি এতিয়া যিখিনি ৰাইট চাইডে লিখিছোঁ কনচেনট্ৰেশ্যন টাৰ্ম সেইখিনিয়ে টেম্পাৰেচাৰ চেঞ্জ কৰিলে কোনো একো চেঞ্জ নহয় সেইখিনি আৰু যদি এই লেফ্ট চাইডে লিখাখিনি যদি টেম্পাৰেচাৰ ইনক্ৰিজ কৰোঁ সেইখিনি চেঞ্জ হৈ যাব ঠিক আছে
হৈ গ'ল কনচেনট্ৰেশ্যন টাৰ্মছৰ এইখিনি আহিলে। এতিয়া আমি ডিটেইল ভলিউম বাই ভলিউম পাৰ্চেণ্ট কি হয়, ৱেইট বাই ভলিউম পাৰ্চেণ্ট কি হয়, মোলাৰিটি এইবিলাকৰ বিষয়ে ডিছকাছ কৰিম। ঠিক আছে, আপোনালোকে নোটছবিলাক বনাই যাব লগে লগে ভিডিঅ' প'ষ্ট কৰি নোটছ বনাব। সেইটো বহুত ভাল কথা, মানে নিজৰ বহুত কামত আহে, কিন্তু ৰিভিজনৰ টাইমত বহুত ইউজ হয়। ঠিক আছে, এতিয়া প্ৰথমটো কনচেনট্ৰেশ্যন টাৰ্ম কি, ৱেইট বাই ৱেইট। ঠিক আছে, ৱেইট বাই ৱেইট পাৰ্চেণ্ট। ঠিক আছে, ৱেইট বাই ৱেইট পাৰ্চেণ্ট মানে কি? ঠিক আছে, ৱেইট বাই ৱেইট পাৰ্চেণ্ট মানে হ'ল is the amount of solute in grams. ঠিক আছে, in grams dissolved in 100 gram of solution. ঠিক আছে, মানে 100 গ্ৰাম সলিউশ্যনত আমি যিমান গ্ৰাম সলিউট ডিজলভ কৰিছোঁ সেইটো হৈ গ'ল ৱেইট বাই ৱেইট পাৰ্চেণ্টেজ। আমি এতিয়া যদি ডেফিনেট ফৰ্মুলাটো লিখিবলৈ যাওঁ ৱেইট বাই ৱেইট পাৰ্চেণ্টৰ, কি আহিব? মাছ অফ সলিউট ডিভাইডেড বাই মাছ অফ সলিউশ্যন ইনটু 100। ঠিক আছে, এইটো হৈ গ'ল ৱেইট বাই ৱেইটৰ ফৰ্মুলা। আমি যদি এতিয়া এটা এক্সাম্পল চাওঁ, যদি কওঁ আমি NaCl আৰু ৱাটাৰৰ কথা, NaCl আৰু ৱাটাৰৰ এটা সলিউশ্যন আছে। আমি কৈছোঁ NaCl 5% ৱেইট বাই ৱেইটত আছে NaCl, তো মানে কি হ'ব? 5 গ্ৰাম NaCl dissolved in 100 গ্ৰাম অফ সলিউশ্যন। ঠিক আছে, 100 গ্ৰাম অফ সলিউশ্যন ল'লোঁ, 5 গ্ৰাম তাতে সোডিয়াম ক্লৰাইড দি দিলোঁ, তো 5% ৱেইট বাই ৱেইট মানে মাছ বাই মাছ পাৰ্চেণ্ট পালোঁ। ঠিক আছে, এইটো হৈ গ'ল ৱেইট বাই ৱেইটৰ কথা। এতিয়া আমি লিখিম কি, ৱেইট বাই ভলিউম। এইটো হৈ গ'ল আমাৰ ছেকেণ্ড কনচেনট্ৰেশ্যন। ঠিক আছে, ৱেইট বাই ভলিউম, ইট ইজ দ্য এমাউণ্ট অফ সলিউট ইন গ্ৰামছ। ঠিক আছে, এইটো ইন গ্ৰামছ। ইট ইজ দ্য এমাউণ্ট অফ সলিউট dissolved in 100 ml of solution। একেই বস্তু। ঠিক আছে, আমি আগৰটোত কি কৰিছিলোঁ, 100 গ্ৰাম সলিউশ্যনত ডিজলভ কৰি আছিলোঁ, তেতিয়া আমি কৈ আছিলোঁ ৱেইট বাই ৱেইট। এতিয়া আমি 100 ml সলিউশ্যনত ডিজলভ কৰি আছোঁ, ৱেইট বাই ভলিউম কৰি আছোঁ তাকে। ঠিক আছে, W/V পাৰ্চেণ্টটো কেনেকৈ লিখিম, ইকুৱেল টু কিমান, মাছ অফ solute divided by volume of solution into 100। ঠিক আছে, এইটো হৈ গ'ল ৱেইট বাই ভলিউমৰ ফৰ্মুলা। আমি এনেকৈ ৱেইট বাই ভলিউম যদি আমাক ডিটাৰমাইন কৰিবলৈ দিয়ে, আমাক সলিউটৰ মাছ দিয়া থাকে, ভলিউমৰ সলিউশ্যন দিয়া থাকে, তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰি ৱেইট বাই ভলিউম পাৰ্চেণ্টটো ডিটাৰমাইন কৰিব পাৰিম। ঠিক আছে, আমি নিউমেৰিকেলছখিনি গোটেইখিনি কৰিম কাইলৈ কৰিম। ঠিক আছে, কাইলৈ ক্লাছটোত আমি গোটেই কনচেনট্ৰেশ্যন টাৰ্মছৰ যিখিনি নিউমেৰিকেলছ আহিব পাৰে, যিখিনি ইম্পৰ্টেণ্ট নিউমেৰিকেল, সেইখিনি আমি কৰিম, যিখিনি দ্বাৰা মানে কনচেপ্টবিলাক বুজি পোৱা যায়। ঠিক আছে, তেনেকুৱা গোটেই নিউমেৰিকেলছখিনি কাইলৈ কৰিম। কাইলৈ এটা প্ৰেক্টিছ ছেশ্যন ৰাখিম। ঠিক আছে, তো এইটো হৈ গ'ল আমাৰ ছেকেণ্ড কনচেনট্ৰেশ্যন টাৰ্ম। এতিয়া আহিলে থাৰ্ড কনচেনট্ৰেশ্যন টাৰ্ম। থাৰ্ড কনচেনট্ৰেশ্যন টাৰ্মটো কি, ভলিউম বাই ভলিউম। ঠিক আছে, ভলিউম বাই ভলিউম মানে কি, ইট ইজ দ্য এমাউণ্ট অফ
sorry, it is the volume of solute dissolved in 100 ml of solution. ঠিক আছে, ধৰিব পৰা গৈছে কি লিখা গৈছে? মাৰ্ঘাৰ টিং শেষ হৈ গৈছে, মাৰ্ঘাৰটো ৰিফিল কৰিব লাগিব, ভিডিঅ'টো বনাই লওঁ তাৰপিছত ৰিফিল কৰিম আৰু। ঠিক আছে, তো ইট ইজ দ্য ভলিউম অফ সলিউট ডিজলভ ইন 100 ml অফ সলিউশ্যন। এতিয়া ইয়াৰ যদি ফৰ্মুলাটো আমি লিখিব বিচাৰোঁ কি লিখিম? ভলিউম বাই ভলিউম কি লিখিম ইয়াতে? পাৰ্চেণ্ট দিম আৰু ইকুৱেল টু কি দিম? volume of solute divided by volume of solution into the 100। ঠিক আছে, এইটো পাই গ'লো আমি কি? ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ। ঠিক আছে, এইটো হৈ গ'ল আমাৰ ফৰ্মুলা। আমি ভলিউম বাই ভলিউম ডিটাৰমাইন কৰিবলৈ হ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিম। ঠিক আছে, এতিয়া আমি এটা এক্সাম্পলৰ সৈতে ভলিউম বাই ভলিউম পাৰ্চেণ্টটো বুজি লওঁ দেই। এটা এক্সাম্পল চিম্পল মানে এটা কৈছে ইথানল aqueous solution is 10% ভলিউম বাই ভলিউম। ইয়াৰ পৰা আমি কি বুজিম? যদি আমাক এনেকৈ দিয়ে আমি কি বুজিম? 10% ভলিউম বাই ভলিউম ইথানল aqueous solution মানে কি? aqueous solution মানে কি? ইথানলটো আমি পানীত দি আছোঁ aqueous solution বাই 10% ভলিউম বাই ভলিউম। ঠিক আছে, মানে কি? আমি 10 ml কি দি আছোঁ? ইথানল দি আছোঁ। ক'ত দিছোঁ আমি? 10 ml ইথানল ইন 100 ml অফ সলিউশ্যন। ঠিক আছে, হ'ল। তো আমি এতিয়া বুজি পালোঁ যে এইটো মানে কি, এনেকৈ দিলে আমি কি বস্তু হয় কি কথা নহয় বুজি পালোঁ। ঠিক আছে, এতিয়া আমি নেক্সট কনচেনট্ৰেশ্যন টাৰ্মটোলৈ আমি আগবাঢ়িম। আমি এতিয়ালৈকে 3টা কনচেনট্ৰেশ্যন টাৰ্ম পঢ়িলোঁ। কি পঢ়িলোঁ? ৱেইট বাই ভলিউম আৰু ভলিউম বাই ভলিউম। এই যে 3টা পঢ়িলোঁ, তাৰে কোনটা বেছি ইম্পৰ্টেণ্ট জানা? মানে এনেকুৱা নহয় যে নাহিবই বুলি কোৱা নাই, কিন্তু ৱেইট বাই ভলিউম আৰু ৱেইট বাই ৱেইট এই দুটা বেছি ইম্পৰ্টেণ্ট। ভলিউম বাই ভলিউমটো ইমান বেছিও ইমান নাহে মানে। ঠিক আছে, তো এই 3টাৰ ভিতৰত এই ৱেইট বাই ভলিউম আৰু ৱেইট বাই ৱেইটটো বেছি ইম্পৰ্টেণ্ট। এতিয়া আমাৰ নেক্সটটো হ'ল মোল ফ্ৰেকশ্যন। নেক্সট কনচেনট্ৰেশ্যন নামটো হ'ল মোল ফ্ৰেকশ্যন। ফ্ৰেকশ্যনটো এনেকৈ লিখিছোঁ। মোল ফ্ৰেকশ্যনটো আমি কেনেকৈ ডিনোট কৰোঁ? এতিয়া মোল ফ্ৰেকশ্যনটো আমি বুজিবলৈ হ'লে এটা বস্তু লৈছোঁ। আমাৰ এটা সলিউশ্যন আছে পি আৰু কিউ। ঠিক আছে, এটা সলিউশ্যন আছে পি আৰু কিউ। পি আমি লৈছিলোঁ 1 মোল। ঠিক আছে, 1 মোল আৰু কিউ আমি লৈছোঁ 2 মোল। ঠিক আছে, 1 মোল আৰু 2 মোল ল'লোঁ। এতিয়া যদি আমি পিৰ কনচেনট্ৰেশ্যনটো পিৰ মোল ফ্ৰেকশ্যনটো চাবলৈ বিচাৰোঁ, পিৰ মোল ফ্ৰেকশ্যনটো চাবলৈ বিচাৰিলোঁ মানে কি? আমি মোল ফ্ৰেকশ্যনটো স্মল এক্সাইড ডিনোট কৰোঁ আৰু অলপ ছাফিক্সত যদি পি লিখিছোঁ মানে পিৰ মোল ফ্ৰেকশ্যনৰ কথা কৈ আছোঁ। এতিয়া আমি পিৰ মোল ফ্ৰেকশ্যন কেনেকৈ উলিয়াম? নাম্বাৰ অফ মোলছ অফ পি। নাম্বাৰ অফ মোলছ অফ পি কিমান? 1 মোল ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মোলছ অফ দ্য কম্পনেণ্টছ। দুটা কম্পনেণ্টছ আছে, কম্পনেণ্ট দুটা আছে পি আৰু কিউ। এটা আছে 1 মোল, এটা আছে 2 মোল। তো দুইটাই যদি যোগ কৰি দিওঁ 1 + 2, ঠিক আছে, কিমান পাম? 1/3। তো মোল ফ্ৰেকশ্যন অফ পি কিমান? 1/3। মানে কিউ কিমান হ'ব? x অফ কিউ ইকুৱেল টু কিমান? 2/3। ঠিক আছে, তো আমি যিমানকেইটা মোল ফ্ৰেকশ্যন থাকিব, ধৰা ইয়াতে nটা কম্পনেণ্ট আছে, আমি nটাৰে মোল ফ্ৰেকশ্যন উলিয়াইছোঁ, পি উলিয়াইছোঁ, কিউ উলিয়াইছোঁ, মানে তেনেকৈ nটা মানে কি? বহুত আছে। ঠিক আছে, বহুত আছে। তাৰে আমি চবৰে উলিয়াই লৈ যদি গোটেইখিনিক যোগ কৰি দিওঁ, তেতিয়া আমি x1 + x2 + x3 + xn কৰোঁ, তেতিয়া আমি কি পাম? 1 পাম। ঠিক আছে, এই গোটেই মোল ফ্ৰেকশ্যনকেইটা
যদি যোগ কৰি দিওঁ তেতিয়া আমি 1 পাম। তেনেকৈ চোৱা x of p আৰু x of q যদি কৰা হয় কি পাম 1/3 + 2/3 কিমান হ'ব 1 হ'ব। তো সেইটোৱে কথা। তো গোটেই মূল ফ্ৰেকশ্যনখিনি যদি যোগ কৰোঁ আমি 1 পাব লাগিব। ঠিক আছে, হ'ল এইটো। এতিয়া আমি নেক্সট কনচেনট্ৰেশ্যন টাৰ্ম দিলে নেক্সট কনচেনট্ৰেশ্যন টাৰ্মটো কি 5 নম্বৰ হৈ গ'ল molarity. It is denoted by capital M. Capital M আমি denote কৰোঁ। ঠিক আছে, molarity মানে কি ডেফিনেশ্যন লিখা it is the number of moles. It is the number of moles in food in per liter of solution. আমি যদি ইয়াৰ এতিয়া ফৰ্মুলাটো চাবলৈ বিচাৰোঁ কি লিখিম আমি m মানে কি নাম্বাৰ অফ মোলছ আৰু ডিভাইডেড বাই v ইন লিটাৰ্ছ। ঠিক আছে, v কিমান হ'ব 1 লিটাৰ। তো আমি 1 নম্বৰ চৰি v আমি লিটাৰত লিখিব পাৰোঁ আৰু যদি আমি ভিটো মিলি লিটাৰত লিখোঁ কি হ'ব m/v × 1000। ঠিক আছে, এইটো হৈ গ'ল v মিলি লিটাৰ হ'ল। এতিয়া molarity মানে চিম্পল কথাত যদি ক'বলৈ যাওঁ কি ক'ম সলিউশ্যন ল'লোঁ আমি। ঠিক আছে, এটা সলিউশ্যন ল'লোঁ a আৰু b আছে তাতে এটো সলিউট আৰু বিটো সলভেণ্ট। ঠিক আছে, এতিয়া আমি এই গোটেই সলিউশ্যনটো যদি 1 লিটাৰৰ সলিউশ্যন হৈছে সেই 1 লিটাৰত যদি আমি মানে কি এটো সলিউট তো এৰ যিমান মোলছ লৈছোঁ তো 1 লিটাৰত এৰ যিমান মোলছ থাকিব সেইটোৱে হ'ব সলিউশ্যনটোৰ molarity মানে কি নাম্বাৰ অফ মোলছ অফ সলিউট। ঠিক আছে, নাম্বাৰ অফ মোলছ এইটো ইয়াতে সলিউটৰ মোলছ। ঠিক আছে, অফ সলিউট ইন পাৰ লিটাৰ অফ সলিউশ্যন। ঠিক আছে, হৈ গ'ল molarity কথা বুজি পালোঁ। ঠিক আছে, এতিয়া আমি নেক্সট আৰু এটা আছে কি চিম্পলি এইটোক আমি কওঁ এইটো 6 নম্বৰ হয় নাই, এইটো হৈ গ'ল molarity. It is denoted by small m. ঠিক আছে, আমি স্মল m এ মোলালিটিক ডিনোট কৰোঁ। একেই মোলালিটি অলমষ্ট একেই, বাট ইয়াতে কি হয় মোলালিটিটো আমি কি পঢ়িছিলোঁ অথনি কনচেনট্ৰেশ্যন টাৰ্মকেইটা যে আমি ক্লাছিফাই কৈছিলোঁ যে ভলিউমৰ ওপৰত ডিপেণ্ড কৰে, এইখিনি মাছৰ ওপৰত ডিপেণ্ড কৰে। আমি মোলালিটিটো এই মাছৰ ওপৰত ডিপেণ্ড কৰা পাইছিলোঁ। আমি কি লিখিম এতিয়া ডেফিনেশ্যনটো যদি লিখিবলৈ যাওঁ ইট ইজ দ্য number of moles of solute. It is the number of moles of solute in 1 kg of solvent. ঠিক আছে, এতিয়া আমি যদি ফৰ্মুলাটো লিখিবলৈ বিচাৰোঁ কি লিখিম আমি কৰিলোঁ নাম্বাৰ অফ মোলছ এন এ দেখুৱাই আছোঁ আৰু এইটো লিখোঁ নাম্বাৰ অফ মোলছ অফ সলিউট ডিভাইডেড বাই কি কৰিম আমি মাছ অফ সলভেন্ট ইন কেজি। ঠিক আছে, মাছ অফ সলভেন্ট ইন কেজি। আমি যদি ইয়াত মাছ অফ সলভেণ্টটো গ্ৰামত লৈছোঁ তেতিয়া ইয়াত আমি 1000 মাল্টিপ্লাই কৰি দিলে বাছ হৈ যাব। ঠিক আছে, মোলালিটি কি বস্তু বুজি পোৱা গ'ল। এইখিনি ডেফিনেশ্যন আহে আৰু এইখিনি ইউজ কৰি আমি নিউমেৰিকেল চল্ভ কৰিব লাগে, এক্সামত আহে তেনেকুৱা। ঠিক আছে, আমাৰ NCERT এক্সাম্পলছখিনিও আছে সেইখিনিও আমি চল্ভ কৰিম আৰু আগতে অহা PYQছখিনিও চল্ভ কৰিম এনেকুৱা ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান ভাল কুৱেশ্যন চল্ভ কৰিম। ঠিক আছে, কাইলৈ কৰিম। কিন্তু আজি আমি জাষ্ট এইখিনি বস্তু কি বস্তু হয় কেনেকৈ কৰে ফৰ্মুলাকেইটা মনত ৰাখিম আৰু কাইলৈ এইখিনি এপ্লাই কৰিম। আজি হোমৱৰ্ক কি হ'ব এইখিনি ভালকৈ পঢ়ি এই ফৰ্মুলাখিনি মনত ৰাখিম। ঠিক আছে, আমি
এই 6টা কনচেনট্ৰেশ্যন টাৰ্মছ পালোঁ এতিয়ালৈকে ঠিক আছে আৰু এটা আছে আমি কি কৰিছিলোঁ আমি আৰু এটা পাইছিলোঁ যে নৰ্মেলিটি বুলি এইটো ক্লাছ 11ত পাইছে সেইখিনি গোটেইখিনিয়ে পাইছা বাট এতিয়া কি হৈছে যিখিনিয়ে নাজানিছিলা শিকিলা আৰু যিখিনিয়ে জানিছিলা সেইখিনি কি হৈ গ'ল ৰিভাইজ হৈ গ'ল তো ঠিক আছে তো এতিয়া পঢ়িম আমি আজি আমাৰ শেষৰটো কনচেনট্ৰেশ্যন টাৰ্ম নৰ্মেলিটি ঠিক আছে নৰ্মেলিটি ডেফিনেশ্যনটো কি ইট ইজ দ্য নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ অফ সলিউট ডিজলভিং 1 লিটাৰ অফ সলিউশ্যন আমি সলিউটৰ নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চটো উলিয়াম কিমান মানে এই 1 লিটাৰ ভলিউম সলিউশ্যনৰ 1 লিটাৰ ভলিউমত কিমানটো গ্ৰাম ইকুইভেলেঞ্চ ডিজলভ হৈ আছে কিহৰ গ্ৰাম ইকুইভেলেঞ্চ সলিউটৰ গ্ৰাম ইকুইভেলেঞ্চ সেইটোৱে হৈ যাব নৰ্মেলিটি নৰ্মেলিটি যদি আমি ফৰ্মুলাটো লিখিব বিচাৰোঁ এনেকৈ লিখিম নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন লিটাৰ ঠিক আছে আমি এতিয়া নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ উলিয়াবলৈ শিকিলোঁ ঠিক আছে এতিয়া এইটো ফৰ্মুলা মনত ৰাখিবা লিখি লোৱা এতিয়া আমি নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ উলিয়াবলৈ শিকিম ঠিক আছে নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ কেনেকৈ উলিয়াম তাৰ আগতে আমি শিকি লওঁ ইকুইভেলেণ্ট মাছ কেনেকৈ উলিয়াম ইকুইভেলেণ্ট উইথ কেনেকৈ উলিয়াম ইকুইভেলেণ্ট উইথ ইকুৱেল টু মোলাৰ মাছ ডিভাইডেড বাই এক্সটোক আমি কি বুলি ক'ম এক্সটোক ক'ম আমি ভেলেঞ্চি ভেক্টৰ ঠিক আছে ভেলেঞ্চি ভেক্টৰ এক্সটো এচিড বেছ সল্ট এইবোৰৰ কাৰণে প্ৰত্যেকটো কাৰণে বেলেগ বেলেগকৈ আমি ডিটাৰমাইন কৰোঁ ঠিক আছে আমি যদি চাওঁ ভেলেঞ্চি ভেক্টৰ 4 HClটো কি এটা এচিড হয় নাই আমি কেনেকৈ উলিয়াম ভেলেঞ্চি ভেক্টৰটো আমি ইয়াক যেতিয়া ব্ৰেক কৰিম কেনেকৈ ব্ৰেক কৰিম সলিউশ্যনত গৈ কি দিব H প্লাছ Cl মাইনাছ তো কেইটা H প্লাছ দিছে এটা তো সেই একটোৱে হৈ গ'ল কি 1টোৱে হৈ গ'ল ইয়াৰ ভেলেঞ্চি ভেক্টৰ ঠিক আছে HClৰ ভেলেঞ্চি ভেক্টৰ 1 ঠিক আছে মোলাৰ মাছ ডিভাইডেড বাই HClৰ মোলাৰ মাছটোক যদি আমি 1ৰে ডিভাইড কৰোঁ তেনে আমি তাৰ ইকুইভেলেণ্ট ৱেট পাই যাম যদি বেছৰ ক্ষেত্ৰত চাওঁ বেছ এটা কেলছিয়াম হাইড্ৰক্সাইড CaOH 2 লিখিব লাগিব ঠিক আছে কেলছিয়াম 2 প্লাছ OH 2 ঠিক আছে হ'ল ই যদি ব্ৰেক হয় Ca2 প্লাছ OH মাইনাছ কেইটা দিব দুটা তো যেটা OH মাইনাছ ই দি আছে ঠিক আছে দুটা দিছে তো সেইটোৱে হৈ যাব কি সেইটোৱে হৈ যাব ইয়াৰ ভেলেঞ্চি ভেক্টৰ বেছৰ কাৰণে যদি আমি কেলছিয়াম হাইড্ৰক্সাইডৰ আমি ইকুইভেলেণ্ট ৱেট উলিয়াবলৈ হয় কেলছিয়াম হাইড্ৰক্সাইডৰ মোলাৰ মাছটোক আমি 2ৰে ডিভাইড কৰি দিম ঠিক আছে তেতিয়া আমি পাই যাম ইকুইভেলেণ্ট ৱেট ঠিক আছে হ'ল এইটো হ'ল আৰু যদি সল্টৰ ক্ষেত্ৰত চাওঁ সল্টৰ ক্ষেত্ৰত কি চাব লাগিব এতিয়া ছডিয়াম ক্লৰাইড এটা সল্ট হয় নাই Cl ঠিক আছে এইটো ব্ৰেক হ'লে কি হ'ব এটা কেটায়ন আৰু এটা আয়ন Na প্লাছ Cl মাইনাছ আমি এই ছডিয়ামটোত কিমান পজিটিভ চাৰ্জ আছে সেইটো চাম মানে কি ইয়াততো ছডিয়াম আছে লাগে কি বুলি ক'ম এইটো ছডিয়ামটো কি হয় ছডিয়াম Na প্লাছটো কি হয় সল্টটোৰ কেটায়ন ঠিক আছে তো কেটায়নটোত কিমান পজিটিভ চাৰ্জ আছে সেইটোৱে হৈ যায় কি সেইটোৱে হৈ যায় সল্টৰ ভেলেঞ্চি ভেক্টৰ ঠিক আছে আমি NaClৰ মোলাৰ মাছটোক যদি 1ৰে ডিভাইড কৰি দিওঁ তেনে ইয়াৰ ইকুইভেলেণ্ট ৱেটটো পাই যাম ঠিক আছে হ'ল আমি ইকুইভেলেণ্ট ৱেট উলিয়াবলৈ শিকিলোঁ এতিয়া আমাক কি লাগে নাম্বাৰ অফ ইকুইভেলেঞ্চ লাগে হয় নাই নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট কেনেকৈ উলিয়াম আমাক যিহৰ নাম্বাৰ অফ আমাক সলিউটৰ লাগিছিলে হয় নাই আমি কি বুলি লিখিছিলোঁ নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন লিটাৰ ঠিক আছে তো আমি নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট কেনেকৈ উলিয়াম এতিয়া নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট উলিয়াবলৈ আমি কি কৰিম ইয়াৰ ৱেটটো আমাক এটাতো ৱেট দিয়া থাকিব যে ইমান গ্ৰাম সলিউট ইয়াত ডিজলভ কৰা হৈছে তো সেই ৱেটটোক আমি যদি এই ইকুইভেলেণ্ট ৱেটটো ডিভাইড কৰি দিওঁ যিটো সলিউট দিয়া থাকিব তাৰ ৱেটটোক আমি যদি সেই সলিউটটোৰ ইকুইভেলেণ্ট ৱেটটোৱে ডিভাইড কৰি দিওঁ আমি তেতিয়া কি পাই যাম নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট পাই যাম ঠিক আছে আমি নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট উলিয়াবলৈ শিকি ল'লোঁ ঠিক আছে এনে নৰ্মেলিটিও
ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ। যদি কিবা ডাউট আহিছে নিশ্চয় সুধিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আজি কি পঢ়িলোঁ, আমি সলিউশ্যন ষ্টাৰ্ট কৰিছিলোঁ। সলিউশ্যনছ কি হয় কি নহয় পঢ়িলোঁ। হোমোজেনাছ মিক্সাৰৰ কথা পঢ়িলোঁ। তাৰপিছত সলিউশ্যনৰ পাৰ্ট পঢ়িলোঁ। আমি বাইনেৰী সলিউশ্যন কাক কয় সেইটো শিকিলোঁ, ঠিক আছে। তাৰপিছত আমি কনচেনট্ৰেশ্যন টাৰ্মছখিনি চালোঁ। কনচেনট্ৰেশ্যন টাৰ্মছখিনি কোনখিনি ভলিউমত ডিপেণ্ড কৰে, কোনখিনি মাছৰ ওপৰত ডিপেণ্ড কৰে। আমি আৰু শিকিলোঁ যে ভলিউমৰ ওপৰত ডিপেণ্ড কৰাখিনি টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ টেম্পাৰেচাৰ বঢ়ালে ভলিউম ইনক্ৰিজ হয়, ঠিক আছে। তো এইবিলাকেই কথা। তো সকলোখিনি বুজি পালা বুলি আশা ৰাখিছোঁ। আৰু যদি বুজিও পোৱা নাই তেতিয়া কমেণ্ট ছেকশ্যনত নিশ্চয় ডাউটটো সুধিবা আৰু ভালকৈ পঢ়িবা। অল দ্য ভেৰি বেষ্ট।